মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে কিমান সম্পত্তিৰ মালিক হ'ল গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে কিমানটা কোম্পানীৰ কিনি ল'লে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে কেইখন চাহ বাগিচা কিনিলে গৌৰৱ গগৈয়ে। এক কথাত ক'ব গ'লে কিমান কোটি টকাৰ সম্পত্তিৰ মালিক গৌৰৱ গগৈ। আজিৰ এই ভিডিঅ'টো সকলো কথা স্পষ্ট কৰিম, আপুনি জানিব পাৰিব মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গৌৰৱ গগৈয়ে এজন MP হিচাপে কিমান দক্ষ, আপুনি মোৰ এই ভিডিঅ'টো শেষলৈকে চালে A to Z সকলো কথাখিনি জানিব পাৰিব। আৰু মোৰ এই ভিডিঅ'টো চাই আপুনিও ভাবিবলৈ বাধ্য হ'ব গৌৰৱ গগৈৰ বিষয়ে। প্ৰথম কথা, তেওঁৰ পিতৃ প্ৰয়াত শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ অসমত 15 বছৰ মুখ্যমন্ত্ৰী আছিল। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ বয়স আছিল মাত্ৰ 18 বছৰ। বিদেশতে পঢ়া শুনা কৰিছিল আৰু বিদেশতে এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। আপোনালোকে নিশ্চয় তেওঁৰ কথা শুনিবলৈ পাইছে যে গৌৰৱ গগৈৰ পত্নীগৰাকীয়ে অসমীয়াৰ পৰম্পৰা নাজানে আৰু অসমীয়া ভাষা নাজানে আৰু অসমীয়া কলা সংস্কৃতি ধৰি ৰাখিব নোৱাৰে। আজিৰ এই ভিডিঅ'টো সকলোৰ জৰিয়তে ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। কিমান যোগ্য, কিমান দক্ষ আৰু কিমান কোটি টকাৰ সম্পত্তিৰ মালিক গৌৰৱ গগৈ। তেওঁ পাৰিলেহেঁতেন বিদেশতে তেওঁ চাকৰি কৰি সুন্দৰকৈ তেওঁ বসবাস কৰিবলৈ আৰু বহুতো কোম্পানী তেওঁ গঢ়িব পাৰিলেহেঁতেন গৌৰৱ গগৈয়ে। আৰু পাৰিলেহেঁতেন তেওঁ ভাল এটা চৰকাৰী চাকৰি কৰিবলৈ, নাইবা পঢ়া আধাতে এৰি তেওঁ ডাঙৰ ডাঙৰ কোম্পানীৰ মালিক হ'বলৈ পাৰিলেহেঁতেন গৌৰৱ গগৈয়ে। কিয়নো তেখেতৰ পিতৃ শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়া তেওঁৰ 15 বছৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও মুখ্যমন্ত্ৰীৰ আগত আছিল সাংসদ। বৰ্তমান সাংসদ হিচাপে কিমান দক্ষ গৌৰৱ গগৈ। কেৱল অসমতে নহয়, উত্তৰ পূৰ্বাঞ্চলতে নহয়, ভাৰতৰ দক্ষৰ সংসদৰ ভিতৰত অন্যতম হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। কেৱল অসমৰে নহয়, কেৱল উত্তৰ পূৰ্বাঞ্চলতে নহয়, ভাৰতৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ওপৰত স্পষ্টপাত আৰু স্পষ্টবাদী প্ৰত্যেকটো সমস্যাই দাঙি ধৰে সাংসদত। আপোনালোকে জানি আচৰিত হ'ব, মণিপুৰৰ দৰে জ্বলন্ত সমস্যা কোনো এজন সাংসদে মাত মতা নাছিল আৰু মাত মতাৰ সাহস কৰা নাছিল। কিন্তু এই জনাত গৌৰৱ গগৈ ডাঙৰীয়াই মাত মাতিছিল। পাৰিলেহেঁতেন তেওঁ বিদেশতে থাকিব, কিন্তু অসমীয়া মানুহৰ তেজ আছে আৰু তেওঁ অসমতে থাকি হয়তো তেওঁ ভাল পায় আৰু সমাজ সেৱা কৰি তেওঁ ভাল পায়। গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক, নাইবা তেওঁ কোনো ৰাজনৈতিক দলৰে হওক, আমি ক'বলৈ নিবিচাৰোঁ তেওঁ মানুহ হিচাপে তেওঁ কিমান দক্ষ। আপোনালোকে জানি আচৰিত হ'ব যে কিমান ভালদৰে অসমীয়া ক'ব জানে আৰু তেওঁ হিন্দী ক'ব জানে, সিমানেই তেওঁ ভালকৈ ইংৰাজী ক'ব জানে। আৰু এজন সাংসদ হিচাপে ইংৰাজী আৰু হিন্দী জনাটো বহুত বেছি প্ৰয়োজনীয়। আৰু কিয়নো বাহিৰত হিন্দী ভাষাটো বহুত বেছি প্ৰচলন। হিন্দী আৰু ইংৰাজী যদি ভালদৰে ক'বলৈ নোৱাৰিলে সাংসদত কেনেকৈ জ্বলন্তৰ সমস্যাসমূহ সাংসদত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত কেনেকৈ সাংসদত ক'ব পাৰিব। যোৱা বছৰ 10টা বছৰে সাংসদ হিচাপে সাংসদত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অৱগত কৰিব পাৰিব। 10টা বছৰে তেওঁ সাংসদ হিচাপে যথেষ্টভাৱে তেওঁ নাম অৰ্জন কৰিছে আৰু অসমতে ধৰি উত্তৰ পূৰ্বাঞ্চলত জ্বলন্ত সমস্যাৰ ওপৰত মাত মাতিছে সাংসদ গৌৰৱ গগৈ। তেওঁ সাংসদ হিচাপে বহুত বেছি দক্ষ, তেওঁ সাংসদ হিচাপে বহুত বেছি যোগ্য। পাৰিলেহেঁতেন তেওঁ বিদেশত চাকৰি কৰিব, পাৰিলেহেঁতেন তেওঁ বহুকেইখন কোম্পানী খুলিবলৈ আৰু পাৰিলেহেঁতেন তেওঁ বহুকেইখন কোম্পানীৰ মালিক হ'বলৈ। কিন্তু তেওঁ তেনে নকৰিলে। তেনে নকৰি অসমবাসীৰ ৰাজ্যৰ সমস্যাসমূহৰ মাত মাতিবলৈ, সমস্যাসমূহ সমাধান কৰিবলৈ ৰাজনীতিত যোগদান কৰিলে। বহুতো ৰাজনীতিবিদে তেওঁৰ পত্নীগৰাকীৰ বিষয়ে কৈছে যে অসমীয়া পৰম্পৰা তেওঁ ধৰি ৰাখিব নোৱাৰে। কিন্তু সেইগৰাকী গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী অসমীয়া সাজপাৰযোৰ পিন্ধি অসমত কিন্তু থাকে। আপোনালোকে জানি আচৰিত হ'ব যে গৌৰৱ গগৈ ডাঙৰীয়াই উচ্চ শিক্ষিত ব্যক্তি। বৰ্তমান সময়ত আমি কোনো এটা ৰাজনৈতিক দল চাই ভোট দিব নালাগে। বৰ্তমান সময়ত মানুহ চাই, ব্যক্তিজনক চাই ভোট দিব লাগে। কাৰণ দল যিয়ে নহওক সেই ব্যক্তিজন ভাল হয়, তেনেহ'লে বৰ্তমান সময়ত কোনো এটা ৰাজনৈতিক দল চাই ভোট দিব নালাগে। বৰ্তমান সময়ত মানুহ চাই, ব্যক্তিজনক চাইহে ভোট দিব লাগে। কাৰণ দল যিয়ে নহওক, যদি সেই ব্যক্তিজন ভাল হয় তেনেহ'লে নিশ্চয় অসমৰ জ্বলন্ত সমস্যাসমূহ দাঙি ধৰিব পাৰিব, তেন্তে অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰিব। তেওঁ সকলো মানুহৰ লগতে মোকামিলাকৈ থাকিবলৈ ভাল পায় গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ উচ্চ শিক্ষিত সাংসদ গৌৰৱ গগৈ। আৰু এতিয়া অসমত সেই ৰাজ্যৰ আগত অসমৰ যোৰহাটবাসী সকলোখিনি আপোনালোকে সুদক্ষ ব্যক্তিজনক বাচিবনে আৰু আন কাৰোবাক। কিন্তু সাংসদ হিচাপে তেওঁ অসমৰ অসমৰে নহয়, তেওঁ ভাৰতৰে তেওঁ আটাইতকৈ এজন দক্ষ ব্যক্তি।
বাকী আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ৰাজনীতিৰ নামত নিজৰ পত্নীগৰাকীক তথা পৰিয়ালক পাতিবলৈ এৰক। যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু অসমৰ ৰাইজে ইয়াৰ বিষয়ে জানিব পাৰে। গৌৰৱ গগৈ এজন ভাল ব্যক্তি আৰু মানুহ হিচাপে তাই প্ৰাৰ্থীত নাই। মই কিন্তু ৰাজনীতিৰ দলৰ মানুহ নহয়, মই জাষ্ট আপোনালোকৰ আগত দক্ষ, তেওঁ কিন্তু দক্ষ হিচাপে বহুতো ভাল। তো সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। তো ঠিক আছে, তো বাই বাই। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। তো ঠিক আছে, বাই বাই।